নমস্কাৰ। ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী ইতিমধ্যে ৰাজ্যৰ কেইবাখনো ৰাজ্যত শতবাৰ্ষিকী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। কালি কেবিনেটত ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এবছৰজোৰা শতবাৰ্ষিকী অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে। লিখি উলিয়াব জীৱনী। 10 লাখ লোকক উপহাৰ স্বৰূপে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনীৰ ইতিমধ্যে উপহাৰ হিচাপে দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। নিৰ্মাণ কৰা হ'ব ভূপেন হাজৰিকাৰ জীৱনক লৈ 3টা ভাষাত তথ্য চিত্ৰ আৰু ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰা হৈছে। এই মুহূৰ্তত সবিশেষ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মৰ শতবাৰ্ষিকী পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী অথবা ৰাষ্ট্ৰপতি। অৰুণাচল, কলকাতা, মুম্বাই, দিল্লীত ৰাজ্য চৰকাৰৰ নেতৃত্বত হ'ব শতবাৰ্ষিকী অনুষ্ঠান। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত 50জনীয়া সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূবৰ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব এই সমিতিৰ পৃষ্ঠপোষকৰ দায়িত্ব। সুধাকণ্ঠৰ জীৱনী ৰাজ্যৰ 7 লাখ লোকক প্ৰদান কৰিব উপহাৰ, 10 লাখ লোকক প্ৰদান কৰিব উপহাৰ হিচাপে। অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত চলি আছে ভূপেন হাজৰিকাৰ জীৱনীৰ কাম। ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰা হ'ব সুধাকণ্ঠৰ এই জীৱনী। সকলো পুথিভঁৰাললৈ এই জীৱনী প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অসমীয়া, ইংৰাজী, হিন্দী ভাষাত নিৰ্মাণ কৰা হ'ব সুধাকণ্ঠৰ ওপৰত এখন তথ্যচিত্ৰ। সুধাকণ্ঠৰ নামেৰে মুদ্ৰা প্ৰৱৰ্তনৰ কথা উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে মুদ্ৰা প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰে RBIক আহ্বান জনাব বুলিও উল্লেখ মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী অথবা ৰাষ্ট্ৰপতি। দুয়োগৰাকীৰ যিকোনো এগৰাকী উপস্থিত থকাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত 50জনীয়া সমিতি এখন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উত্তৰ পূবৰ 7খন ৰাজ্যৰ 28গৰাকী মুখ্যমন্ত্ৰী ইয়াৰ এই সমিতিখনৰ পৃষ্ঠপোষকৰ দায়িত্বত থাকিব। সুধাকণ্ঠৰ জীৱনী ৰাজ্যৰ 10 লাখ লোকক উপহাৰ হিচাপে প্ৰদান কৰিব আৰু ইয়াৰ ইতিমধ্যে সম্পাদনৰ কাম আৰম্ভণি হৈছে আৰু দায়িত্ব প্ৰদান কৰা হৈছে অনুৰাধা শৰ্মা পূজাৰী। ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰা হ'ব এই জীৱনীখন। সকলো পুথিভঁৰাললৈ এই জীৱনী প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। 3টা ভাষাত তথ্যচিত্ৰ নিৰ্মাণ কৰা হ'ব অসমীয়া, ইংৰাজী আৰু হিন্দীত। সুধাকণ্ঠৰ নামেৰে মুদ্ৰা প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এই আহ্বান জনাব, RBIকে আহ্বান জনাব বুলিও মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত এটা দিশ খুব দীঘলীয়াকৈ আমি আলোচনা কৰোঁ। আপোনালোক সকলোৱে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰ 2025ত আৰম্ভ হ'ব আৰু 8 ছেপ্টেম্বৰ 2026ত সামৰণি পৰিব। অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিলে 8 ছেপ্টেম্বৰ 1926 চনত আৰু 2026 চনত শতবৰ্ষ হ'ব। আৰু তাৰ এবছৰ আগৰ পৰা আমি বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী খুব সুন্দৰভাৱে পালন কৰিবলৈ ৰাজ্য চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন 50জনীয়া সমিতি নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই কমিটিখনত পৃষ্ঠপোষক হিচাপে আমি উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী সভাপতি হ'ব, বাকী 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰী এই সমিতিখনৰ পৃষ্ঠপোষক হ'বৰ বাবে আমি আমন্ত্ৰণ জনাম। আৰু গোটেই সমিতিখন 50জনীয়া এখন শক্তিশালী সমিতি হ'ব। 8 ছেপ্টেম্বৰ 2025 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি অথবা
প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে আমি শতবাৰ্ষিকী অনুষ্ঠান আৰম্ভ কৰিম আৰু 8 ছেপ্টেম্বৰ 2026ত আকৌ ৰাষ্ট্ৰপতি মহোদয়া বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমি শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি মাৰিম অৰ্থাৎ আমি আৰু সামৰণিত নতুবা প্ৰধানমন্ত্ৰী নতুবা ৰাষ্ট্ৰপতি এগৰাকী উপস্থিত থাকিব আৰু তেখেতৰ এই শতবাৰ্ষিকী অনুষ্ঠান আমি এটা অনুষ্ঠান নতুন দিল্লীত কৰিম আৰম্ভণিটো বা সামৰণিটো আৰু এটা অনুষ্ঠান আমি গুৱাহাটীত কৰিম আৰম্ভণি বা সামৰণি তিনিটা বিশেষ আমি কৰিম এটা অনুষ্ঠান অৰুণাচল প্ৰদেশত কৰিম য'ত ভূপেন হাজৰিকাই নিজৰ শৈশৱ পাৰ কৰিছিল দ্বিতীয়টো অনুষ্ঠান আমি কলিকতাত কৰিম য'ত ভূপেন হাজৰিকাই তেখেতৰ জীৱনৰ ডাঙৰ এটা কৰ্মজীৱন পাৰ কৰিছিল তৃতীয়টো অনুষ্ঠান আমি মুম্বাইত কৰিম য'ত তেখেতৰ জীৱনৰ শেষৰ সময়খিনি তেখেতে অতিবাহিত কৰিছিল গতিকে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী দিল্লী অৰুণাচল প্ৰদেশ কলিকতা আৰু মুম্বাইত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি এটা বিশেষ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট এটা নতুবা বিশেষ অনুষ্ঠান এটা তেখেতৰ নামত আমি উৎসৰ্গিত কৰিম সি ডাঙৰ এটা ষ্ট্ৰাকচাৰ এটা যেনেকুৱা ধৰণে আমি চাম এখন বিশ্ববিদ্যালয় তেখেতৰ নামত হ'ব পাৰে কোনো